বৰ্তমান হয়তো আপোনালোকে গম পায় যেন যোনটো অগ্নিবীৰসকলৰ মানে ইণ্ডিয়ান আৰ্মিসকলৰ ৰিজাল্ট দিলেগে আমাৰ অসমৰো বৰ্তমান বহুখিনি কেণ্ডিডেটে বৰ্তমান পৰীক্ষা পাছ কৰিলে তেওঁলোকৰ নেক্সট ইণ্টাৰভিউ হ'ব তেওঁলোকৰ ফিজিকেল টেষ্ট য'ত আপোনালোকৰ 1600 মিটাৰ ৰানিং কৰিবলগীয়া হ'ব যেতিয়া আপোনালোকে ৰানিং কৰিবলৈ যাব তেতিয়া তেওঁলোকক বহুখিনি ডকুমেণ্ট বিচাৰিছে তাৰ ভিতৰত এখন ডকুমেণ্ট হৈছে তেওঁলোকৰ ৰিলিজন চাৰ্টিফিকেট যোনটো মানে আপুনি কোনটো ধৰ্মৰ পৰা আহে ইয়াৰ এটা প্ৰশ্ন তেওঁলোকে সুধিছে লগতে ইয়াৰ ওপৰত এটা চাৰ্টিফিকেট বুলি তেওঁলোকে অপশ্যন এটা দিয়া আছে এইটো সকলোৱে বনাব লাগিব নেকি যেটো ইয়াৰ উত্তৰ দিব চেষ্টা কৰিছো যোনটো আপোনালোকৰ ধৰ্মৰ কাৰণে এটা প্ৰশ্ন কৰা হৈছে এইটো আপোনালোকে চাৰ্টিফিকেটটো এক্সট্ৰাকৈ বনাবলগীয়া প্ৰয়োজন নাই এইটো বদলি আপোনালোকে যেতিয়া কোৰ্ট এফিডেভিট বনাব তাতে আপোনালোকৰ ধৰ্ম কি হয় আপুনি মুছলিম নে আপুনি হিন্দু খ্ৰীষ্টান কোনটো ধৰ্মৰ পৰা আহে তেতিয়া তেওঁলোকে তাতে লিখি দিয়া হয় এইটো কাৰণে আপোনালোকে ধৰ্মৰ কাৰণে আপোনালোকে এক্সট্ৰাকৈ কোনো ডকুমেণ্ট বনাবলগীয়া প্ৰয়োজন নাই হয়তো আপোনালোকে বৰ্তমান বুজি পাইছে ইয়াৰ ওপৰতে এইকেইদিন মোক একদম বহুতে প্ৰশ্ন কৰি আছে যেন দাদা আমি এইখন চাৰ্টিফিকেট বনাব লাগিব নেকি আপুনি কোনটো ধৰ্মৰ পৰা আহে আপোনালোকক কৈ দিছেন এইটো কাৰণে এক্সট্ৰাকৈ আপোনালোকে কোনো ডকুমেণ্ট বনাবলগীয়া প্ৰয়োজন নাই আপোনালোকৰ যোনটো কোৰ্ট এফিডেভিট তাতে আপোনালোকক লিখি দিয়া হ'ব যেন আপুনি কোনটো ধৰ্মৰ পৰা বিলং কৰে আপুনি হিন্দু হয় মুছলিম হয় আপুনি খ্ৰীষ্টান হয় এইবিলাকৰ ওপৰত তেওঁলোকে আপোনালোকৰ লিখি দিয়া হ'ব এইটো কাৰণে এক্সট্ৰাকৈ ডকুমেণ্ট বনাবলগীয়া প্ৰয়োজন নাই